সকলোকে নমস্কাৰ। আজি ঘৰৰ পৰা নগাঁও আমাৰ ঘৰৰ পৰা টিয়কত এখন বিয়া আছে, যোৰহাট টিয়কত। তালৈ খাবলৈ আহিছোঁ। আহি থাকোঁতে কাজিৰঙাতে আমি এই যোনখন জেগাত ফটো উঠিব পাৰি এখন জেগাত আমি ৰখিলোঁ। তেনেকুৱাতে দেখিলোঁ, চাওকচোন, সেইয়া দেখিছে হাতী এজনাই, মানে বনৰীয়া হাতীয়ে তাত মানে খাদ্য খাই আছে। এইজনা মই জুম কৰিছোঁ অলপ, মানে যিহেতু দ চাইডে আছে, খাই আছে। ভাবিলোঁ ভিডিঅ'টো কৰি পেলাই সকলোকে দেখুৱাওঁ আৰু ৰাস্তাত কাজিৰঙাখন যি পাওঁ আপোনালোকক দেখুৱাবলৈ চাম যিমান দূৰ পাৰোঁ। এইজনা দেখিছেনে আপোনালোকে? যিহেতু জংঘল, মই জুম কৰিছোঁ, তাৰ মাজতে অকণমানকৈ সেইজনা যিজনাই খাই আছে। চালোঁ, ভাবিলোঁ ইয়াৰ পৰা যাওঁ। আহি আকৌ দেখিলোঁহি বহুত চৰাই ইয়াত আছে, বহুতখিনি চৰাই আছে, বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াত। এইখিনিত অলপ বিলৰ টাইপ পানী আছে, তাত পৰি আছে। অলপ আঁতৰলৈ মই জুম কৰি দিছোঁ, আপোনালোকে চাওক। অলপ আঁতৰলৈ গড়ে মানে খাদ্য খাই আছে, লগতে তাত এটা হৰিণাও আছে। এয়া দেখিছে এইটো এটা গড় আৰু ইপিনে এটা গড়, আৰু এই মাজতে ৰঙা যি দেখিছে সেয়া হৰিণা আছে, এয়া গড়কেইটা অকণমান দূৰত আছে। যিহেতু ভাবিছোঁ কাজিৰঙাত চাবলৈ আহিলেও এনেকুৱা নান্দনিক দৃশ্য কোনোবা সময়ত দেখা পোৱা নাযায়, মানে চাবলৈ গ'লেও ভিতৰত নেদেখে। মানে যিহেতু আহি থাকোঁতে ৰাস্তা পাই দেখিছোঁ, আমাৰ লগতে মানে সকলোকে দেখুৱাইছোঁ। আমাৰ ঘৰৰ গোটেইকেইটা আহিছোঁ বিয়ালৈ বুলি দেখিছোঁ, সেইকাৰণে অলপ ৰখি চাই গৈছোঁ। তেনেকুৱাতে ভাবিলোঁ বোলো অলপ ময়ো ওলাওঁ আপোনালোকৰ আগত। তাৰপিছত আকৌ আহিলোঁ। আহি এয়া দেখিছে, এয়া ৰাস্তাৰ নিচেই কাষতে, বেছি দূৰ নহয় আৰু অলপ নিচেই কাষতে আৰু গড়। এয়া হৰিণা, বহুত হৰিণা আছে, আৰু এয়া গড় দেখিছেই নহয়। গড়টো কিমান ওচৰৰ পৰা। এয়া চাগে হয়তো কাজিৰঙাৰ ভিতৰত জীপ চাফাৰী বা হাতী চাফাৰী কৰিলেও এনেকৈ মানে অসম বিখ্যাত গড়, অসম বিখ্যাতে নহয়, বিশ্ববিখ্যাত গড়, এশিঙীয়া গড় দেখিবলৈ ঘপককৈ পোৱা নাযায়। যিহেতু মানে আমি আহি থাকোঁতে ৰাস্তাৰ কাষতে দেখিছোঁ, ভাগ্য ভাল বুলিয়ে ভাবিছোঁ। আৰু হৰিণা বহুতখিনি হৰিণা আছে, চৰাই আছে, সেইকাৰণে ভিডিঅ' এটা কৰি লৈছোঁ ধুনীয়াকৈ। মনতে ভাবি আহি আছিলোঁ ঘৰৰ পৰা, যিহেতু বোলো আজি সেইটো চাইডে যাম, প্ৰায় গ'লে কৰিলে দেখা পোৱা কেতিয়াবা দেখোঁ, বোলো আজি দেখিব পাওঁনে নাই, তেনেকুৱাতে ভাবিলোঁ। বহুত দেখি আহিছোঁ। কিছুমান জেগাত ৰখোৱা নাই গাড়ী, য'ত দুই এটা আছে, য'ত সৰহকৈ আছে আমি ত'ত গাড়ী ৰখাই পেলাই আমি চাইছোঁ। ৰাস্তাৰ কাষৰ পৰা বেছি দূৰত নহয় যিহেতু, সেইটো কাৰণে একদম ধুনীয়াকৈ স্পষ্টকৈ আমি দেখিবলৈ পাইছোঁ। তাৰপিছত আহিলোঁ। আকৌ আহি এইখিনিত দেখিছোঁ অলপকৈ এয়া বনৰীয়া ম'হ এটাই পানীৰ মাজতে আছে, লগতে অলপ শৰালী হাঁহো আছে। এয়া শৰালী হাঁহো আছে, আৰু বনৰীয়া ম'হটো পানী মানে চাৰিও চাইডে পানী আছে। গোটেই পানীখিনিৰ মাজত অকণমান যিহেতু মানে ওখ ঠাই আছে পানী নথকা, সেইকণতে বনৰীয়া ম'হটোৱে শুই আছে। দেখিছেনে? আজি দিনেই ভাল আছিল নেকি। বিয়া খাবলৈ আহোঁতে ৰাস্তাৰ কাষত প্ৰায়বিলাক জীৱ জন্তুৱেই দেখিছোঁ, গড়, হাতী, ম'হ, চৰাই, হৰিণা গোটেইখিনি প্ৰায় দেখিছোঁৱেই ইয়াত। সেয়া ম'হ শুই আছে। এয়া আহি থাকোঁতে আকৌ সেই হোটেলখনত আকৌ বেলেগ পুতলাটোৱে আকৌ মাতি আছে খাবলৈ। ৰাস্তাৰ কাষে চব কাঠৰ চৰাই
চিৰিকটি এনেকুৱা বনাই থৈছে। আহি থাকোঁতে আকৌ জীপ চাফাৰীৰ কাৰণেই চাগে হয়তো হাতীসমূহ আহি আছে, দেখি ভাল লাগিছে। যিহেতু মানে হাতী বহুত ডাঙৰ এটা জন্তু, দেখিলে ভাল লাগে, মনটোকে নিজকে কিবা পবিত্ৰ পবিত্ৰ যেন লাগে। প্ৰায়বিলাক হাতীয়ে দেখিবলৈ পাই গৈ থকা পাইছোঁ। আৰু আহি এনেকুৱাতে আমি হালধিবাৰী বুঢ়ী আই মন্দিৰৰ গুৰি পালোঁহি। ভাবিলোঁ অকণমান ৰখি পেলাই সেৱা এটা জনাওঁ, সেৱাটো জনাই পেলাই অলপ ভিডিঅ' অকণো কৰি ল'লোঁ মন্দিৰ ভাগক। যিহেতু শিৱৰাত্ৰি আহি পালেহি, সেয়া আমি আহিলোঁ। আহি পেলাই শিৱৰাত্ৰিৰ কাৰণে আহিলোঁ। আমি আকৌ উভতি আহিবলগীয়া কথা আছে। কাইলৈ যিহেতু শিৱৰাত্ৰি আছে, সেইটো কাৰণে থাকিবলৈ তাত দিগদাৰ। আৰু দেউতাও মানে চাকৰি আছে, ডিউটি আছে, দিগদাৰৰ কাৰণে আজিলৈ বাই বাই।